নমস্কাৰ সকলোকে মই প্ৰাচুৰ্য ছাৰ জেএনভি গাইডলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ কথা চুটিকে ক'ব বিচাৰিছোঁ। বহুতে মোক এতিয়াও সুধি থাকে যে ছাৰ ৱেইটিং লিষ্ট কেতিয়া আহিব, যিটো পৰীক্ষা 2025 চনৰ জানুৱাৰী 18 তাৰিখে হৈ গ'ল, ৰিজাল্ট মাৰ্চৰ 25 তাৰিখে দিলে, এডমিশ্যনো নৱোদয় হৈ গ'ল, মোৰ ল'ৰা বা ছোৱালীজনী ছিটটো নাপালে। এতিয়া ৱেইটিং লিষ্টখন কি হ'ব কি নহ'ব কেনেকৈ হ'ব, মই এটা ভিডিঅ' দিছিলোঁ আগতে বাৰু, তেওঁ আকৌ এইবাৰ আৰু অলপ বেলেগকৈ ব্যতিক্ৰমীভাৱে আপোনালোকক মই কথাটো জনাব চেষ্টা কৰোঁ। নৱোদয় বাছনি পৰীক্ষাৰ এডমিশ্যন আপোনালোকৰ জানুৱাৰী মাহৰ পৰীক্ষাটো মানে জানুৱাৰী মাহত হয়, এডমিশ্যনটো এপ্ৰিল মাহত হয়। আপোনাৰ এতিয়া ৰিজাল্টটো প্ৰায় মাৰ্চৰ 20-30ৰ ভিতৰত ৰিজাল্টটো আমি দিয়া দেখি আহিছোঁ যোৱা 2 বছৰ ধৰি পেলাই। তো এতিয়া আমি যদি চাওঁ আপোনালোকৰ ৱেইটিং লিষ্টখন প্ৰায় ক'ব গ'লে ডিচেম্বৰ বা নৱেম্বৰ মানলৈ আহিবগৈ, বা জুলাইতো মাতিব পাৰে, সেইটো একো ঠিক নাই। এতিয়া আপোনাৰ কি হয়, লিষ্ট হিচাপে মাৰি নিদিয়ে, আপোনালোকক ফোন কৰিব যে আপোনাৰ ল'ৰা বা ছোৱালীজনী ছিট পাইছে নে ছিট পোৱা নাই, বা ছিট পালে ফোন কৰিব আপোনাক, ছিট নাপালে ফোন নকৰে। ছিট পালেহে আপোনাক ফোন কৰিব যে আপোনাৰ ল'ৰাটোৱে ছিট পাইছে বা ছোৱালীজনীয়ে ছিট পাইছে, সেইটো বস্তু আপোনাৰ ঠিক আছে। তো সেইখিনি আপোনালোকক ফোন কৰিব। এতিয়া কি হয়, আপোনালোকৰ ল'ৰা বা ছোৱালীজনী প্ৰথম লিষ্টত ছিট পোৱা নাই, এনেকুৱা দেখিছোঁ আমি এটা নম্বৰ বা এটা প্ৰশ্নৰ কাৰণে আপোনাৰ ল'ৰাটো বা ছোৱালীজনী ছিট পোৱা নাই, কিন্তু সেইটো হ'ব পাৰে। তেনেকুৱা টাইপত বহু হাজাৰ আমি ষ্টুডেণ্ট দেখিছোঁ, সেইটো এটা বস্তু হ'ব পাৰে। এতিয়া মই এটা কথা ক'ব বিচাৰোঁ, ৱেইটিং লিষ্টৰ কথাটো চাগে মোৰ হিচাপে গম পালে, আপোনালোকৰ জুলাই মাহতো মাতিব পাৰে, বা প্ৰায় ধৰক নৱেম্বৰ ডিচেম্বৰ মানত আপোনাক মাতিব। এতিয়া আপোনাক ফোন কৰিব যে আপোনাৰ ল'ৰা বা ছোৱালীজনী ছিট পাইছে, তাৰপিছত আপুনি যাব লাগিব। এতিয়া মই এটা বিশেষ কথা ক'ব বিচাৰিছোঁ, যিসকল ছাত্ৰ ছাত্ৰী অভিভাৱকসকলক মই বিশেষকৈ কৈছোঁ, আপোনালোকৰ ল'ৰা ছোৱালী যদি ছিট পোৱা নাই, যদি নৱোদয় ছিট পোৱা নাই, যদি আপোনাৰ ল'ৰা বা ছোৱালীজনী ভালকে পঢ়িছে, আমি এনেকুৱা দেখিছোঁ আমাৰ 160জন ষ্টুডেণ্টে এইবাৰ ছিট পাইছে। মোৰ মনটো বেয়া লাগি আছে, কাৰণ মই আশা কৰিছিলোঁ 250তকৈ বেছি ষ্টুডেণ্টে ছিট পাব বুলি। 110জনমান ষ্টুডেণ্টে ছিট নাপালে। এটাই বস্তু, এটা প্ৰশ্ন বা দুটা প্ৰশ্নৰ কাৰণে ছিট পোৱা নাই, বা OMR ছিটৰ কিবা গোল এটা বাহিৰলৈ যোৱাৰ কাৰণে ছিট পোৱা নাই। মই সেইটো 100% মই জানো যে সেই ষ্টুডেণ্টকেইজনে ইমানেই কষ্ট কৰিছিলে, সেই 150মান ষ্টুডেণ্টে ইমানেই কষ্ট কৰিছিল, যিকেইজনে ছিট পোৱা নাই, মই বহুত আশা কৰিছিলোঁ ছিট পাব বুলি। সেই ষ্টুডেণ্টকেইজনে ইমানেই কষ্ট কৰিছিলে যাতে সেই ষ্টুডেণ্টকেইজনে বৰ্তমান ক্লাছ 6ত পঢ়ি থাকোঁতে সাংঘাতিক সফল হ'ব। কিন্তু সেই ষ্টুডেণ্টকেইজন ক্লাছ 6ত পঢ়ি থাকোঁতে আপোনালোকৰ ল'ৰা ছোৱালী বহুত সফল হ'ব। আপোনালোকৰ মন বেয়া লাগিব পাৰে, আপোনালোকৰ ল'ৰা ছোৱালী মন বেয়া লাগিব পাৰে যে মই নৱোদয় ছিটটো নাপালোঁ, মোৰ জীৱন বৰবাদ, অমুক হ'ল, পইচা খেদালে, কোনোবাই ক'ৰবাত টিউশ্যন দিছে, ক'ৰবাত ক্লাছ দিছে, ক'ৰবাত কিতাপ আনি দিছে, বহি আনি দিছে, আমাৰ লগত ক্লাছ দিছে। বহুতৰ মনত সেইটো আহে যে মই পইচা খেদালোঁ। গাৰ্জেন অভিভাৱকৰ কথা কৈ আছোঁ, কপি গ'ল, পেন গ'ল, পৰীক্ষা নামত কিবা গ'ল, সেইটো গ'ল। মোৰ ল'ৰা বা ছোৱালীজনী ছিট নাপালে। যিসকলে সেই বস্তুটো ভাবি আছে, যদি আপোনাৰ ল'ৰা বা ছোৱালীজনী ভালকে পঢ়িছে, তেতিয়াহ'লে কিন্তু আপুনি সফল। আপুনি সেইটো ভাবাটো বহুত এটা বেয়া বুলিয়ে মই ক'ম আৰু, ঠিক আছে। বহুত সেই বস্তু নাভাবিব আপুনি কেতিয়া। আপোনাৰ ল'ৰা বা ছোৱালীজনীয়ে যদি ভালকে পঢ়িছিলে, যদি আপোনাৰ ল'ৰা বা ছোৱালীজনী পৰীক্ষাটো বহুত ভাল হৈছে, ভালকে পঢ়ি পেলাই 100% পৰীক্ষাটো ভাল হ'ব, কিয় ভাল নহ'ব, বা পৰীক্ষাটো ভালকে দিছে, বহুত কষ্ট কৰি পেলাই ষ্টুডেণ্টে ছিট নাই পোৱা, কিন্তু মোৰ নিজৰে বেয়া লাগিছে এইটো বস্তু। যদি সেই লেভেলৰ আপোনাৰ ল'ৰা ছোৱালীয়ে কৰিছে, তাৰমানে আপোনাৰ ল'ৰা ছোৱালী সাংঘাতিক সফল। আপুনি নিজে নাভাবিব পাৰে আপুনি সফল বুলি, মই কৈছোঁ আপোনাৰ ল'ৰা ছোৱালী বহুত সাংঘাতিক সফল। যদি আপোনাৰ ল'ৰা ছোৱালীয়ে সাংঘাতিক পঢ়ি কষ্ট কৰি পেলাই ছিটটো পোৱা নাই আজি নৱোদয়। কাৰণ এতিয়া চাওক, এই 10 বছৰ 11 বছৰ বয়সত ইমান ৰাতিপুৱা 3টা বজাতে কিছুমান ষ্টুডেণ্টে উঠে, কিছুমান 4টাতে উঠে, কিছুমান 5টাত উঠে, উঠি পেলাই পঢ়ে, স্কুল যায়, আকৌ ৰেষ্ট কৰে, পঢ়ে, ইমান কষ্ট কৰি থকা দেখিছোঁ, মই নিজে কৈছোঁ, মই গুৱাহাটী ইউনিভাৰ্চিটি মাষ্টাৰ্ছ কৰিছোঁ, তাতো কিন্তু ইমান কষ্ট কৰা এই MA MSc কৰি থকা ল'ৰা ছোৱালী মই কৰে, তেওঁ বহুত কেইজনে নকৰে। কিন্তু আপোনাৰ ল'ৰা ছোৱালী ক্লাছ
5তে 10 বছৰ 11 বছৰ বয়সত সেই ডাঙৰ ষ্টুডেণ্টৰ সমান কষ্ট কৰিছে। তাৰ সমান ইমান সফল বেলেগ নায়েই। আপুনি নিজে চাব, আপোনাৰ ল'ৰা বা ছোৱালীজনী এতিয়া ক্লাছ 6ত কিমানখিনি আগবাঢ়ি যাব। এতিয়া পঢ়াত আগতে যদি আমি এতিয়া যিসকল ষ্টুডেণ্টে আমাৰ লগত ক্লাছ কৰিছে, এনেকুৱা দেখিছোঁ যিকেইজন ষ্টুডেণ্টে ছিট পোৱা নাইও যদি আমি দেখিছোঁ বহুত সফল হৈ গৈছে জীৱনত। ক্লাছ আগতে পঢ়িব মন নকৰিছিলে, এতিয়া সাংঘাতিক পঢ়ে, যদিও ছিট পোৱা নাই। বহুত ভাল হৈ গৈছে এতিয়া। প্ৰাইভেট স্কুলতে পঢ়ে বা চৰকাৰী স্কুলতে পঢ়ে, বহুত ভাল হৈ গৈছে, বহুত ধুনীয়াকৈ নিজে পঢ়ে। মাক দেউতাকে ক'ব দৰকাৰেই নাই যে মোৰ ল'ৰাটোৱে পঢ়িছে, পঢ়া নাই কিয় মানে এইটো বস্তু, নিজে পঢ়ে। সেইটোৱে বস্তুৱে আপোনাৰ ষ্টুডেণ্টজন সফল। কিন্তু যদি আপোনাৰ ল'ৰা বা ছোৱালীজনী পঢ়া নাই, ভালকৈ কষ্ট কৰা নাই, আপুনিও ঘৰত ভালকৈ চোৱা নাছিলে, তেতিয়া ছিট পোৱা নাই, তেতিয়া কিন্তু আপুনি যদি কয় যে নৱোদয়ত অমুক হয় তমুক হয় এইটো হয়, তেতিয়া কিন্তু আপোনাৰ সেইটো অধিকাৰ নাই ক'বলৈ, বা এইটো আপুনি ক'ব নোৱাৰে সেইটো বস্তু। কাৰণ আমি নিজে দেখিছোঁ সাংঘাতিক লেভেলৰ কষ্ট কৰা ল'ৰা ছোৱালী। এতিয়া আমি নেদেখা, আমাৰ লগতো ক্লাছ কৰা 300মান ষ্টুডেণ্ট আছে। তাৰ উপৰিও হাজাৰ হাজাৰ ষ্টুডেণ্টে প্ৰস্তুতি কৰি আছে, হাজাৰ হাজাৰ ষ্টুডেণ্টক আমিতো দেখা নাই। মই সেই 300 ষ্টুডেণ্টৰ পৰাহে কৈ আছোঁ, যি আপোনাৰ 160জন মানে ছিটটো পালে, আৰু 100জন মানে আপোনাৰ ছিট পাবলগীয়া ছিটটো নাই পোৱা। মানে আমি ভাবি আছিলোঁ তাত সেই এটা দুটা প্ৰশ্নৰ কাৰণে ছিট পোৱা নাই। তো সেইকাৰণে যদি আপোনালোকৰ ল'ৰা ছোৱালী কষ্ট কৰিছে, মই এটাই কথা কওঁ, এতিয়া ভাবক, এতিয়া মনত সেইটোৱে ভাবক যে আপুনি আপোনাৰ ল'ৰা ছোৱালী বা আপুনি বহুত সফল হয়। কাৰণ আপোনাৰ ল'ৰা ছোৱালী বেলেগ লগৰবিলাকতকৈ 2 বছৰ 3 বছৰ আগবাঢ়ি যাব। আপুনি লগালগ বুজি নাপায়। আমাৰ এতিয়া মই এটা উদাহৰণ দিছোঁ, এতিয়া মই যেনিবা এটা উদাহৰণ মই দিছোঁ আপোনাৰ যেনিবা মাজুলী যোৰহাটৰ যিখন ব্ৰিজ আছে, মাজুলী যোৰহাটৰ ব্ৰিজখন বনাওঁতে আপোনাৰ 5 বছৰ 6 বছৰ বা 10 বছৰ লাগিব। বা গুৱাহাটী নৰ্থ গুৱাহাটী যিখন ব্ৰিজ আছে, বা যিসমূহ ব্ৰিজ আছে আমাৰ, ব্ৰিজবিলাক বনোতে আমাৰ কিন্তু বহুত সময় লাগে। তেতিয়া কিন্তু মানুহে খুব গালি পাই থাকে, কিনো কাম কৰি আছে, অমুক হৈছে, ই হৈছে, হৈছে, ধূলি উৰিছে, কিবা হৈছে, কাম লেহেমীয়া হৈছে, ভাল হোৱা নাই, ই হৈছে। যে বনি যায় তাৰপিছত বাহ ইমান ধুনীয়া, ইমান ধুনীয়া ফটো উঠিব যাওঁ, আমি ভিডিঅ' বনাব যাওঁ, বাইকত যাওঁ, কিবাহত যাওঁ, ৰীল বনাওঁ, কিবা বনাওঁ, সেইবিলাক ব্লগ বনাওঁ, সেইটো বস্তু। সেইকাৰণে আমি ৰিজাল্টবিলাক এবাৰতে নাপাবও পাৰোঁ, কেতিয়াবা লাহে লাহে আমি পাই যাম আমি এতিয়া জীৱনত আগলৈ, ঠিক আছে? সেইকাৰণে আপোনাক হতাশ নহ'ব। মন বেয়া লাগিছে, ঠিক আছে, ময়ো বুজিছোঁ, মোৰো বহুত বেয়া লাগিছে। 100জন 110জনমান ষ্টুডেণ্টে মই ভাবি আছিলোঁ পাব বুলি। একো নাই, কোনো কথা নাই, কোনো ডাঙৰ কথা নহয়। তাৰ ভিতৰত আমাৰ যে 162জন ষ্টুডেণ্টে আমাৰ ক্লাছ কৰি পেলাই ছিট পাইছে, গোটেই অসমৰ নৱোদয় সমূহত আমাৰ ষ্টুডেণ্ট আছে, সেইটো বহুত ভাল লাগে মোৰ। আৰু সকলোৰে আশীৰ্বাদত এইখিনি কৰিব পাৰিছোঁ আমি, আমাৰ JNV গাৰ্ডৰ পৰিয়াল, সকলোকে বহুত বহুত ধন্যবাদ। ছিট নোপোৱা ষ্টুডেণ্টসকলকো মই সেইটো ক'ম, সকলোকে বহুত বহুত ধন্যবাদ। তোমালোকেও যাতে ইমান কষ্ট কৰিলা, ইমান পঢ়িলা, তোমালোকে ইমানখিনি কৰিলা, তোমালোকে কিন্তু এতিয়া জীৱনত বহুত সফল হ'বা। বহুত আশীৰ্বাদ আছে, বহুত দোৱা আছে আমাৰ ফালৰ পৰা। সকলোকে লাষ্টত ধন্যবাদ জনাইছোঁ আমাৰ JNV গাৰ্ডৰ পৰিয়ালৰ ফালৰ পৰা। তোমালোকে জীৱনত আগুৱাই যোৱা, কিবা যদি সহায় লাগে আমি দিব চেষ্টা কৰিম। আমি আছোঁ তোমালোকৰ লগত, কিবা যদি সহায় পঢ়া পাতিৰ বিষয় যদি লাগে জনাবা, ঠিক আছে? ধন্যবাদ সকলোকে। 2025 বৰ্ষৰ নৱোদয় বাছনি পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকললৈ থেংক ইউ। আৰু কোনোবা যদি ভাইটি ভণ্টি তোমালোকৰ ঘৰৰ ওচৰত আছে, অলপমান আমাৰ চেনেলটোৰ বিষয়ে জনাই দিবা। ধন্যবাদ সকলো।